নেক্সট অফ কিন চাৰ্টিফিকেটৰ কাৰণে কি কৰিব লাগিব? নেক্সট অফ কিন চাৰ্টিফিকেটৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। অনলাইন এপ্লিকেশ্যনৰ কাৰণে এখন অনলাইন এপ্লিকেশ্যন ফৰ্ম এখন ফিল আপ কৰিব লাগে। তাৰপিছত ইয়াতে আপোনাৰ ডকুমেণ্টছ এইখিনি যিখিনি আপোনাৰ গাইডলাইনছখিনি যিখিনি দিছে, নেম অফ দ্য ডিচিজ পাৰ্চনছ, ফাদাৰ্ছ নেম, গাৰ্জেনছ নেম, ডেট অফ ডেট, প্লেচ অফ ডেট, ৰিজন অফ ডেট, এড্ৰেছ। তাৰপিছত ইয়াতে আপোনাৰ এই নেক্সট অফ কিন এইখিনি যিটো দিছে নেক্সট অফ কিন, ইয়াত লিগেল হেয়াৰকেইটাৰ নাম লিখিব লাগিব। ধৰি লওক ৱাইফৰ নাম, ল'ৰা ছোৱালীকেইটাৰ নাম আৰু ৰিলেশ্যন, আপোনাৰ সম্পৰ্কটো কি তেওঁলোকৰ। ধৰি লওক ডিচিজ, ধৰি লওক হাজবেণ্ডজন ঢুকাইছে, হাজবেণ্ডৰ লগত ইয়াত ৱাইফ দিলে ৱাইফ বুলি দিব লাগিব আৰু তেওঁৰ এই বয়সটো দিব লাগিব। তাৰপিছত তলত তেওঁ ইয়াত ডকুমেণ্টছবিলাক দিয়া আছে। ডেথ চাৰ্টিফিকেট লাগে, এটা শপতনামা লাগে, এফিডেভিট এটা লাগে, য'ত মানে লিখা থাকে যে আপোনাৰ এই উত্তৰাধিকাৰীবিলাকৰ নাম লিখা থাকে আৰু তাৰোপৰি আপোনাৰ ইয়াত এপ্লিকেশ্যন ডকুমেণ্ট চাইং দ্য ৰিলেশ্যনশ্বিপ উইথ দ্য ডিচিজ পাৰ্চন। তাৰোপৰি মৃতকৰ ব্যক্তিৰ লগত সম্পৰ্ক থকা যোন লিগেল হেয়াৰ আছে তেওঁলোকে মানে ডকুমেণ্টছ দিব লাগে, যেনেকুৱা ধৰি লওক পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, য'ত তেওঁলোকৰ লিংকেজটো থাকে। আৰু অন্য যদি কিবা ডকুমেণ্টছ থাকে, ধৰি লওক মাটিৰ খাজনা ৰচিদ আৰু গাঁওবুঢ়াৰ পৰা এখন চাৰ্টিফিকেট দিব লাগে, য'ত মানে সম্পৰ্ক গাঁওবুঢ়াই মেনশ্যন কৰি দিয়ে। ইয়াত আপোনাৰ যিটো অনলাইনত এপ্লিকেশ্যন ফৰ্ম, ইয়াত আপোনাৰ লিখা আছে ডেথ চাৰ্টিফিকেট, ডকুমেণ্টছ অফ ৰিলেশ্যনশ্বিপ প্ৰুফ, ইয়াত ভোটাৰ আই ডি, পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, মেৰেজ চাৰ্টিফিকেট এইবিলাক দিছে। চেল্ফ ডিক্লাৰেশ্যন এফিডেভিট, এইটো মেণ্ডেটৰী হয়, এইটো দিবই লাগিব। আৰু আপোনাৰ আদাৰ্ছ ডকুমেণ্টছৰ ভিতৰত আপোনাৰ মাটিৰ খাজনা ৰচিদ আৰু গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ, আৰু আপোনাৰ ধৰি লওক তেনেকুৱা যদি ৱাৰ্ডৰ হয়, ৱাৰ্ডৰ হ'লে আপোনাৰ ৱাৰ্ড কমিশ্যনৰ চাৰ্টিফিকেট বা টাউন কমিটিৰ চাৰ্টিফিকেট। ইয়াত এটা নমিনেল মাচুল এটা পৰিশোধ কৰিব লাগে, 30 টকা ওলাইছে। যদি চিটিজেনশ্বিপে কৰে তেতিয়াহ'লে 10 টকা, আৰু আপোনাৰ স্কেন চাৰ্জ আহে। তেনেকুৱা ধৰণৰ আপোনাৰ অনলাইন এপ্লাই কৰিলে আপোনাৰ 1 মাহ 1.5 মাহৰ ভিতৰত আপোনাৰ চাৰ্টিফিকেটখন আহি যায়।